নমস্কাৰ সৰ্বদসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় সৰ্বদসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সৰ্বদসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানক এই পত্ৰখন প্ৰেৰণ কৰিছে। এই পত্ৰখনৰ বিষয় আছে চাব, দাবী চনত মীমাংসা সংক্ৰান্তত হোৱা আলোচনা অনুসৰি কাৰ্যকৰী নোহোৱাৰ বাবে পুনৰ আন্দোলনৰ কাৰ্যসূচীৰ জাননী। তাৰপিছত কৈছে, মহাশয় সবিনয় নিবেদন এই যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বিনম্ৰতাৰে জনায় যে বিগত 2023 বৰ্ষত কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিকে ধৰি কেইবাটাও প্ৰাপ্য আদায়ৰ দাবীত ধাৰাবাহিক আন্দোলন চলাই থকাৰ সময়তে আপোনাৰ কাৰ্যালয়ৰ হস্তক্ষেপত কেইবালানিও আলোচনা হৈছিল। বিশেষকৈ 19 অক্টোবৰ 2023 মাননীয় সঞ্চালক মহোদয়ৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা আলোচনা আছিল সন্তোষজনক। উক্ত আলোচনা লিপিবদ্ধ হৈছিল। আলোচনা অনুসৰি দাবীবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰা হৈছিল। তেনে এক সৌহাৰ্দ্য আলোচনা আৰু প্ৰতিশ্ৰুতিৰ পাছত আমাৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছিল। কিন্তু আজি পৰ্যন্ত উক্ত আলোচনা অনুসৰি সকলো বিষয় কাৰ্যকৰী ৰূপ দিয়া হোৱা নাই। একমাত্ৰ অৱসৰকালীন আৰ্থিক সাহায্য আদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসমৰ সকলো কৰ্মী সহায়িকাৰ আন্দোলনৰ মূল কেন্দ্ৰবিন্দু আছিল মাননিৰ সলনি মজুৰি আদায় দিয়া, মজুৰি দিব নোৱাৰালৈকে মাননিৰ পৰিমাণ 12,000 টকালৈকে বৃদ্ধি কৰা। উল্লেখিত 19 অক্টোবৰৰ আলোচনা অনুসৰি সঞ্চালকালয়ে মাননি বৃদ্ধিৰ এক প্ৰস্তাৱ বিভাগীয়ভাৱে অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল। কিন্তু সকলো আচৰিত কৰি আজি প্ৰায় 3 মাহ উকলি যাবৰ হ'ল, পিছে প্ৰস্তাৱ অনুসৰি চৰকাৰী জাননী প্ৰকাশ নহ'ল। আমাৰ সন্থাৰ পক্ষৰ পৰা এই সময়ছোৱাৰ ভিতৰত আপোনাৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি থকা হৈছে, কিন্তু কোনো সু উত্তৰ পোৱা নাই। তেনে অৱস্থাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই পুনৰ দোহাৰিবলৈ বাধ্য হয় যে আপোনাৰ কাৰ্যালয়ে দিয়া প্ৰতিশ্ৰুতিবোৰ অহা 31 জানুৱাৰীৰ ভিতৰত পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। আশা কৰোঁ সঞ্চালকালয়ে আমাৰ আবেদনৰ উপযুক্ত পদক্ষেপ ল'ব। আমি অসমৰ সকলো কৰ্মী সহায়িকাৰ প্ৰবল আপত্তিক সঁহাৰি জনাই আপোনাৰ জ্ঞাতাৰ্থে জনাই থ'ব বিচাৰোঁ যে 31 জানুৱাৰীৰ ভিতৰত গ্ৰহণযোগ্য চৰকাৰী জাননী প্ৰকাশ নাপালে 1 ফেব্ৰুৱাৰী 2024 পৰা স্থগিত ৰখা আন্দোলন কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হ'ব। ইতি সভানেত্ৰী সম্পাদিকা। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।